আমি যেটো দেখিছোঁ আমি এইকেইদিন সমগ্ৰ অসমতে ঘূৰি আছোঁ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে ভাৰতবৰ্ষৰ যি স্বাভিমান বৃদ্ধি হৈছে তৃতীয়বাৰৰ কাৰণে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব অসমতো আমি 13খনকৈ অধিক আসন পাবলৈ সক্ষম কোনোৱে কাকো ঘেৰি নধৰে ভোটাৰে ঘেৰি ধৰিছে বিজেপিক ভোটাৰ ৰাইজ বিজেপিৰ লগত আছে কংগ্ৰেছে মিছা কথা কৈছিলে দুৰ্নীতিৰ সম্ৰাট ভ্ৰষ্টাচাৰী কংগ্ৰেছ মানুহক ঠগিছিলে আৰু সেইকাৰণে কংগ্ৰেছৰ পৰা সন্মানৰ ব্যক্তি আঁতৰি গ'ল হিন্দুস্তানৰ জনগণ এতিয়া কংগ্ৰেছৰ লগত নাই অসমৰ জনগণ এতিয়া কংগ্ৰেছৰ লগত নাই কংগ্ৰেছৰ আৰু মিছা কথাত কোনো ভুল নাযায় তেওঁলোকে পমুৱাৰ লগত ৰাজনীতি কৰি থাকিব সেই ধুবুৰী চৰত কৰিব বাঘবৰৰ চৰত কৰিব চেঙাৰ চৰত কৰিব খিলঞ্জীয়া মানুহে কেতিয়াও কংগ্ৰেছ বিশ্বাস নলয় আনকি খিলঞ্জীয়া মুছলমানো বিশ্বাসত নলয় আমি চাওক আমি প্ৰতিটো নিৰ্বাচন চিনচিয়াৰলি খেলোঁ আমি খুব সচেতনতাৰে আগবাঢ়োঁ মেবি বাই ইলেকশ্যন মেবি লোকেল চেল্ফ গভৰ্ণমেণ্ট মেবি পাৰ্লিমেণ্ট ইলেকশ্যন এছেম্বলি ইলেকশ্যন সকলো ইলেকশ্যনতে ভাৰতীয় জনতা পাৰ্টি আমাৰ গোটেই কাৰ্যকৰ্তা জঁপিয়াই পৰে আৰু গৌৰৱ গগৈ ভয় খাই গৈছে সেইকাৰণে তেওঁ কাজিৰঙা এৰি পলাই গ'ল যোৰহাটলৈ গৈছে যোৰহাটো মুখ চেকচা খাব তাত আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া 2 লাখতকৈ অধিক ভোটত নিৰ্বাচিত হ'ব গৌৰৱ হাৰিব ডেফিনিট বাকী দৰং ওদালগুৰি বা সকলোতে ভাল হ'ব আমাৰ মই কৈছোঁ না 13খন আসন আমি পাবলৈ সক্ষম হ'ম কিন্তু আপোনালোকৰ 11খন আছিল আৰু বাঢ়ি গ'ল আৰু 14খনো হৈ যাব পাৰে চাই থাকোঁ ধুবুৰী জিকিব এবাৰ মেবি জোৰদাৰ হ'ব আমি নিজে যাম না মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব বাহিৰত তেখেতে কেইটামান সমষ্টিত নাযায় কিন্তু তেখেতে গৌৰীপুৰত যাব গোলকগঞ্জত যাব আগমনিত যাব ধুবুৰী টাউনত যাব মোটামুটি আপোনালোকে এইবাৰ এৰা ৰখা নাই আৰু ক'তো নেৰোঁ কাৰণ মোদীজীক আমি গিফ্ট দিম আৰু মোদীজীৰ সপক্ষে ৰাইজ আছে মোদীজী যিদৰে কাম কৰিছে ভাৰতবৰ্ষৰ জনগণ সন্তুষ্ট আছে